মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বৈদ্যুতিক দ্বিমেৰুৰ বিষয়ে পঢ়িম। বৈদ্যুতিক দ্বিমেৰুক আমি ইংলিছ ইলেক্ট্ৰিক ডাইপল বুলি কওঁ। দ্বিমেৰু বা ডাইপল হৈছে যদি দুটা সমান আৰু বিপৰীতধৰ্মী আধানক আমি অতি কম দূৰত্বত ৰাখোঁ, তেতিয়াহ'লে তাক আমি দ্বিমেৰু বা ডাইপল বুলি কওঁ। মন কৰিবা কথাটো, দ্বিমেৰু হ'বলৈ হ'লে দুটা আধান লাগিব, আধান দুটাৰ মান সমান হ'ব লাগিব আৰু সিহঁতি বিপৰীত জাতীয় হ'ব লাগিব আৰু সিহঁতৰ মাজৰ ব্যৱধানটো অতি কম হ'ব লাগিব। অৰ্থাৎ এটা আধান যদি পজিটিভ +q বুলি লওঁ আমি, আনটো আধানক আমি -q ল'ব লাগিব। মেগনিচিউডটো ইকুৱেল হ'ব লাগিব আৰু সিহঁতৰ মাজৰ দূৰত্বটো অতি কম হ'ব লাগিব। তেতিয়াহ'লে আমি তাক ইলেক্ট্ৰিক ডাইপল বুলি কওঁ। এতিয়া আমি যদি দুটা আধান লওঁ, ছাপ'জ দিছ ইজ চাৰ্জ -q, ওৱান চাৰ্জ ইজ -q এণ্ড দিছ ইজ চাৰ্জ +q, তেতিয়াহ'লে ইহঁতৰ মাজত এটা দূৰত্ব থাকিব আৰু এই দূৰত্বটো আমি সাধাৰণতে 2a বা 2d বুলি ৰিপ্ৰেজেণ্ট কৰোঁ। কাৰণ আমি এই দ্বিমেৰু দুটাৰ, ছাপ'জ এটা আধান আছে তোমাৰ a বিন্দুত আৰু +q আধানটো আছে b বিন্দুত, তেতিয়াহ'লে ইহঁতৰ মাজৰ যিটো মিডল ডিষ্টেঞ্চ, ছাপ'জ এইটো তেতিয়া পইণ্ট c বিন্দুটো হৈছে দ্বিমেৰুটোৰ সোঁমাজৰ বিন্দু, মিডল পইণ্ট বিটুইন দ্য টু চাৰ্জেছ। আৰু আমি এই চাৰ্জটোৰ পৰাই, এই পইণ্টটোৰ পৰাই, c পইণ্টটোৰ পৰাই বাকী আধান দুটালৈ দূৰত্ববিলাক আমি কেলকুলেট কৰোঁ, জুখি লওঁ। গতিকে এই আধানটোৰ c বিন্দুৰ পৰা ধৰি লোৱা -q আধানলৈ দূৰত্ব a আৰু +q আধানলৈ দূৰত্ব a। গতিকে দ্বিমেৰুটোৰ আধান দুটাৰ মাজৰ ব্যৱধান হ'ব 2a। So 2a is the distance between the two charges of the dipole. দ্বিমেৰুটোৰ আধান দুটাৰ মাজৰ দূৰত্ব হ'ব 2a। এতিয়া আমি এইখিনিতে এটা কথা শিকিব লাগিব যে এটা দ্বিমেৰু কেতিয়া আইডিয়েল হ'ব। আইডিয়েল মানে আদৰ্শ। এটা দ্বিমেৰুক আমি আইডিয়েল ডাইপল বুলি কওঁ বা আদৰ্শ দ্বিমেৰু বুলি কওঁ যেতিয়া এই আধান দুটাৰ মাজৰ যিটো দূৰত্ব 2a টো যেতিয়া অতি সৰু হ'ব, তাৰমানে ই টেণ্ডছ টু 0, অতি কম হ'ব লাগিব আৰু এই আধানবিলাকৰ মানটো বহুত বেছি হ'ব লাগিব। যেতিয়া আধানৰ মান বহুত হাই হ'ব, বেছি হ'ব আৰু সিহঁতৰ মাজৰ ব্যৱধানটো অতি কম হ'ব, তেতিয়া আমি তাক ইলেক্ট্ৰিক ডাইপল বুলি কওঁ। নেক্সট আহিলে ডাইপল মোমেণ্ট। ডাইপল মোমেণ্ট মানে হৈছে দ্বিমেৰু ভ্ৰামক। এতিয়া এই দ্বিমেৰুটোত থকা আধান দুটা -q আৰু +q বুলি আমি লৈছোঁ আৰু সিহঁতৰ মাজৰ দূৰত্বটো আমি 2a বুলি লৈছোঁ। দ্বিমেৰু ভ্ৰামক হৈছে দ্বিমেৰু এটাৰ আধান আৰু সিহঁতৰ মাজৰ দূৰত্বৰ পূৰণফল। যদি আমি দ্বিমেৰু এটাৰ আধানৰ মানক আধান দুটাৰ মাজৰ দূৰত্বৰ দ্বাৰা পূৰণ কৰি দিওঁ, তেতিয়াহ'লে তাক দ্বিমেৰু ভ্ৰামক বুলি কোৱা হয়। আৰু দ্বিমেৰু ভ্ৰামকটো p আখৰেৰে ৰিপ্ৰেজেণ্ট কৰোঁ। চ' p ইজ ইকুৱেল টু হ'ব q ইনটু সিহঁতৰ মাজৰ দূৰত্ব 2a। চ' এইটো লিখোঁতে আমি লিখোঁ 2a ইনটু q। It is the dipole moment.
এই ডাইপোল মোমেণ্টটো ইয়াত আমি অকল মান বুজাইছোঁ, কিন্তু ইয়াৰ দিশো আছে। ডাইপোল মোমেণ্ট এটা ভেক্টৰ ৰাখি, ইট ইজ এ ভেক্টৰ কোৱান্টিটি এণ্ড ইট ইজ ডাইৰেকশ্যন। এতিয়া ইয়াৰ দিশটো যেতিয়া আমি উলিয়াম, দ্বিমেৰু ভ্ৰামকৰ দিশৰ কথা যেতিয়া আমি ক'ম, এই দিশটো হ'ব -Q পৰা +Q দিশত। তাৰমানে এই দিশটো হ'ব, ইট ইজ দ্য ডাইৰেকশ্যন অফ ডাইপোল মোমেণ্ট। ইয়াক আমি ছাপ'জ মই R দি ৰিপ্ৰেজেণ্ট কৰিছোঁ। R ৰিপ্ৰেজেণ্ট দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ডাইপোল মোমেণ্ট। গতিকে আমি ইয়াত যেতিয়া দিশৰ কথা ক'ম, দিশৰ কথা ক'লে দিশ বুজাবৰ বাবে আমি সাধাৰণতে কি ব্যৱহাৰ কৰোঁ? আমি ইউনিট ভেক্টৰ ব্যৱহাৰ কৰোঁ। গতিকে এই ক্ষেত্ৰত আমি যে ইয়াত R লিখিছোঁ, এই Rটো আচলতে আমি ইয়াক এটা ইউনিট ভেক্টৰৰ সহায়ত আমি ৰিপ্ৰেজেণ্ট কৰিম। ছাপ'জ R cap represents the direction of unit vector and it represents the direction of the dipole moment. Unit vector মানে আমি জানো যিবিলাক ভেক্টৰৰ মেগনিটিউড 1 আৰু তাৰ কেৱল ডাইৰেকশ্যনহে থাকে, যিবোৰ ভেক্টৰৰ মান একক আৰু সিহঁতৰ অকল দিশহে থাকে, সেইবিলাককে আমি কওঁ একক ভেক্টৰ। গতিকে ইয়াত আমি যদি এটা একক ভেক্টৰ ব্যৱহাৰ কৰোঁ, সেই একক ভেক্টৰটো যদি মই R cap বুলি কওঁ, তেতিয়াহ'লে R capটোৱে কি বুজাব? -Q পৰা +Q লৈ দিশটো বুজাব। গতিকে এই দিশটো হ'ব এই দিশটো। দিছ ইজ দ্য ডাইৰেকশ্যন অফ ইউনিট ভেক্টৰ এণ্ড ইট ৰিপ্ৰেজেণ্টছ দ্য ডাইৰেকশ্যন অফ দ্য ডাইপোল মোমেণ্ট। সেইকাৰণে আমি যদি ভেক্টৰত লিখোঁ ডাইপোল মোমেণ্টটো, তেতিয়াহ'লে আমি ভেক্টৰত লিখিলে কি লিখিব লাগিব? পিৰ ওপৰত আমি ভেক্টৰ চিন দিব লাগিব। চ' P ইজ ইকুৱেল টু 2AQ, ইয়াৰ মান মেগনিটিউড, আৰু ডাইৰেকশ্যনটো দিবৰ কাৰণে আমি কি কৰিম? ইয়াত এটা R cap দিম। গতিকে তোমালোকে এটা কথা মনত ৰাখিবা যে এই যে আমি R capটো ৰিপ্ৰেজেণ্ট কৰিছোঁ, R capটোৱে ইউনিট ভেক্টৰ বুজাইছে, আৰু এই ইউনিট ভেক্টৰটোৱে কি বুজাইছে? -Q পৰা +Q লৈ দিশটো বুজাইছে। গতিকে ইয়াত আমি যিটো ডাইপোল মোমেণ্ট ল'ম, ডাইপোল মোমেণ্টটো আমি হ'ব এইটো দিশত হ'ব। ইট ইজ দ্য ডাইপোল মোমেণ্ট P অফ চাৰ্জ -Q এণ্ড +Q। আৰু ইয়াৰ পৰা তোমালোকে ইউনিটটো উলিয়াব পাৰিবা যে কি হ'ব ইউনিটটো? 2AQ। গতিকে ডাইপোল মোমেণ্টৰ একক হ'ব কুলম মিটাৰ। 2A হৈছে আধান দুটাৰ মাজৰ দূৰত্বৰ একক মিটাৰ, আৰু Q হৈছে আধানৰ একক কুলম। গতিকে ইয়াৰ এককটো হ'ব কুলম মিটাৰ। এতিয়া আমি ইলেক্ট্ৰিক ডাইপোল এটাৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা হ'ব? আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলোঁ। আমি এটা আধানৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়াইছোঁ, আৰু এটা আধানৰ পৰা R দূৰত্বত ইলেক্ট্ৰিক ফিল্ডৰ মান হয় 1/4πε0 Q ডিভাইডেড বাই R²। Q হৈছে আধানটো, যিটো আধানৰ পৰা R দূৰত্বত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিছোঁ। এতিয়া এটা ডাইপোলৰ পৰা বা এটা ডাইপোলৰ কাৰণে যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম, ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপোল, তেতিয়া কেনেকুৱা হ'ব? তেতিয়া আমি সাধাৰণতে ইয়াত দুটা কেছত আমি ইলেক্ট্ৰিক ফিল্ডবিলাক কেলকুলেট কৰিব পাৰোঁ। এটা ডাইপোলৰ, ছাপ'জ দিছ ইজ দ্য ডাইপোল -Q এণ্ড +Q। এডাল হৈছে তাৰ, ছাপ'জ এইটো চাৰ্জ, এডাল হৈছে তাৰ এক্সিছ, আৰু এই লাইনডালক আমি কওঁ এক্সিয়েল লাইন। অক্ষ, আমি অক্ষ বুলি কওঁ। গতিকে এই অক্ষৰ যিকোনো এটা বিন্দুত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব পাৰোঁ। আৰু এটা লাইন আছে, এডালক কয় ইকুৱেটৰিয়েল লাইন।
সাপোজ এই ডাইপোলটোৰ চেণ্টাৰটো হৈছে O হৈছে -Q পৰা +Q মাজৰ দূৰত্বৰ মধ্যবিন্দু মিডল পইণ্ট। চ' এই লাইনডালক কোৱা হ'ব ইকুৱেটৰিয়েল লাইন। ইকুৱেটৰিয়েল লাইন, এক্সিয়েল লাইন আৰু ইকুৱেটৰিয়েল লাইন। আমি এটা ডাইপোলৰ কাৰণে যেতিয়া ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম তেতিয়াহ'লে আমি এক্সিয়েল লাইনৰ কোনোবা এটা পইণ্টত আমি কেলকুলেট কৰিব পাৰিম আৰু ইকুৱেটৰিয়েল লাইনৰ কোনোবা এটা পইণ্টতো আমি কেলকুলেট কৰিব পাৰিম। কিন্তু এইটো নহয় যে আমি বেলেগ পইণ্টত কেলকুলেট কৰিব নোৱাৰিম, আমি বেলেগ পইণ্টতো কেলকুলেট কৰিব পাৰিম। কিন্তু আমাৰ এক্সিয়েল লাইনৰ কোনোবা এটা বিন্দুত আৰু ইকুৱেটৰিয়েল লাইনৰ কোনোবা এটা বিন্দুত যদি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবলৈ দিয়ে তেতিয়াহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰাত যথেষ্ট সুবিধা হয়, ইজি হয়। সেইকাৰণে সাধাৰণতে তোমালোকক এই দুটা এপ্লিকেশ্যনে দিয়া যায়। ইলেক্ট্ৰিক ফিল্ডখন আমি এক্সিয়েল লাইনত উলিয়াব লাগে আৰু বা ইকুৱেটৰিয়েল লাইনত উলিয়াব লাগে। এক্সিয়েল লাইনত হ'লে মানে ছাপোজ ইয়াতে আমি এটা পইণ্ট ল'ব পাৰোঁ, এই পইণ্টটো P বুলি কৈছোঁ আৰু এই P পইণ্টটোত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব পাৰোঁ। বা যদি ইকুৱেটৰিয়েল লাইনত দিয়ে তেতিয়াহ'লে আমি ইয়াত এই P পইণ্টটো ল'ব লাগিব। ছাপোজ দিছ ইজ দ্য পইণ্ট P হিয়াৰ, ইয়াত আছে P পইণ্টটো আৰু আমি এই P পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব। এতিয়া দ্বিমেৰু বা ডাইপোলৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড উলিয়াওঁতে কি হয়, আমি দুটা আধানৰ কথা বিবেচনা কৰিবলগীয়া হয়। ইয়াত দুটা আধান আছে, গতিকে আমি -Q আধানটোৰ কাৰণেও ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব আৰু +Q আধানটোৰ কাৰণেও আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব। প্ৰথমতে আমি ইয়াৰ প্ৰথম যিটো এপ্লিকেশ্যন এক্সিয়েল লাইনত কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে, আমি প্ৰথমতে এক্সিয়েল লাইনৰ কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন কেনেদৰে কেলকুলেট কৰিম আমি প্ৰথমতে সেইটো চাই লওঁ। এতিয়া আমি আমাৰ সুবিধাৰ কাৰণে আমি এটা ডাইপোল লৈ লওঁ। Suppose this is -Q and this is +Q. ইয়াৰ যিটো চেণ্টাৰ মিডল পইণ্ট, ছাপোজ চেণ্টাৰটো মই লৈছোঁ O আৰু ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ O'ৰ পৰা -Q আৰু O'ৰ পৰা +Q লৈ যিটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটো মই লৈছোঁ A বুলি। ছাপোজ ডিষ্টেঞ্চ ইজ A। ইয়াৰ পৰা এতিয়া মই কি কৰিম, P পইণ্টত ইয়াত এটা পইণ্ট ল'ম P পইণ্ট, আৰু P পইণ্টত মই কি কৰিম ইলেক্ট্ৰিক ফিল্ডখন কেলকুলেট কৰিম। P পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন কেলকুলেট কৰোঁতে মই দুটা কথা চিন্তা কৰিব লাগিব, এটা হৈছে -Q চাৰ্জৰ কথা আৰু এটা হৈছে +Q চাৰ্জৰ কথা। গতিকে এই +Q চাৰ্জটোৰ পৰা P পইণ্টলৈ ডিষ্টেঞ্চটো মোক লাগিব আৰু -Q চাৰ্জটোৰ পৰা P পইণ্টলৈ মোক ডিষ্টেঞ্চটো লাগিব। ছাপোজ -Q আধানৰ পৰা P পইণ্টলৈ ডিষ্টেঞ্চটো হৈছে R। Suppose this distance is R. এতিয়া -Q আধানটোৰ পৰা P পইণ্টলৈকে ডিষ্টেঞ্চটো হ'ব R + A আৰু +Q আধানৰ পৰা P পইণ্টলৈ ডিষ্টেঞ্চটো হ'ব R - A। গতিকে মই ইয়াত যেতিয়া ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম, মই P পইণ্টটোত যেতিয়া ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম, এটা ইলেক্ট্ৰিক বা এখন ইলেক্ট্ৰিক ফিল্ড মই পাম +Q চাৰ্জটোৰ কাৰণে, আৰু +Q চাৰ্জটোৰ কাৰণে P পইণ্টত যিখন ইলেক্ট্ৰিক ফিল্ড পাম সেইখন হ'ব, P পইণ্টত ইলেক্ট্ৰিক ফিল্ড পাবলৈ হ'লে মই কি কৰিব লাগিব, এই P পইণ্টত এটা ইউনিট পজিটিভ চাৰ্জ ৰাখিব লাগিব। গতিকে P পইণ্টটোত ইউনিট পজিটিভ চাৰ্জ ৰাখিলে +Q চাৰ্জটোৱে ইউনিট পজিটিভ চাৰ্জটোক কি কৰিব, এইফালে ৰিপেল কৰিব, আৰু এইটোৱে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ দিশ। ইট ইজ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড E1 এট পইণ্ট P। ইট ইজ এ ভেক্টৰ কোৱান্টিটি, ই এটা ভেক্টৰ ৰাশি হ'ব। গতিকে P বিন্দুত আমি যিখন ইলেক্ট্ৰিক ফিল্ড পাম, সেই P বিন্দুত লাভ কৰা ইলেক্ট্ৰিক ফিল্ডখন আমি E1 বুলি ৰিপ্ৰেজেণ্ট কৰিছোঁ, আৰু ইয়াৰ ডাইৰেকশ্যন হ'ব
ৰাইট সাইডলৈ হ'ব প্লাস q চাৰ্জটোৰ পৰা ৰাইট সাইডলৈ হ'ব এতিয়া আমি যদি মানটো উলিয়াও ইলেক্ট্ৰিক ফিল্ডখনৰ মান কিমান হ'ব ইলেক্ট্ৰিক ফিল্ডখনৰ মান হ'ব E1 equal to 1/4 pi epsilon naught into q divided by r minus a e point হলে distance to hobo r minus a amar plus q charge to pura p point hole distance to hobo r minus a etu pura r this distance is r etu r aru etu pura hoise a this distance is a so r minus a square এটা সোয়া এই ইলেক্ট্রিক ফিল্ডখন তাৰ দিশটো হ'ব E1 ৰ যেটো দিশ এটো হ'ব ডাইপোল মোমেন্টৰ যেটো দিশ সেই দিশটোৰ লগত একে হৈছে ডাইপোল মোমেন্টৰ দিশটো আমি -q ৰ পৰা +q লে বুলি কৈছিলো আৰু সেই দিশটোৰ লগত E1 ৰ দিশটো একে হৈছে গতিকে আমি ডাইপোল মোমেন্টৰ দিশটো লওঁতে আমি তাত ইউনিট ভেক্টৰ r কেপ ব্যৱহাৰ কৰিছিলো আৰু ইয়াত E1 ৰ দিশটো আৰু ডাইপোল মোমেন্টৰ দিশটো একে আছে গতিকে আমি ইয়াত r cap ব্যৱহাৰ কৰিম r cap represents the direction of electric field E1 ইয়াত আমি ভেক্টৰ চিন দিব লাগিব গতিকে আমি E1 টো আমি পাই গলো নেক্সট আমি ক্যালকুলেট কৰিম E2 একে হ'ব E2 equal to E2 হৈছে electric field at P due to charge minus Q আৰু ইয়াৰ মান হ'ব 1/4 pi epsilon naught Q divided by R plus A Q divided by R plus A whole square খালি ইয়াত তোমালোকে এটা বস্তু ইয়াত তোমালোকে চাবা যে ডাইৰেকশনটো তোমালোকে চাবা ইয়াত যেটো ডাইৰেকশন হ'ব এই ডাইৰেকশনটো কিন্তু উল্টা হ'ব পি পইণ্টত যদি আমি -q চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়াম তেতিয়াহলে কি হ'ব -q চাৰ্জটোৰ কাৰণে পি বিন্দুত ইলেক্ট্ৰিক ফিল্ডখন এই উল্টা দিশত থাকিব এই ফাললৈ থাকিব কাৰণ পি বিন্দুত পজিটিভ চাৰ্জ ৰাখিলে -q চাৰ্জটো তাক এট্ৰেক্ট কৰিব আৰু সেই দিশটো হ'ব পি বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ দিশ গতিকে -q ৰ কাৰণে পি বিন্দুৰ ইলেক্ট্ৰিক ফিল্ডখন হ'ব E1 আৰু E2 গতিকে E1 আৰু E2 ৰ দিশটো কি হ'ব বিপৰীতমুখী হ'ব অপোজিট হ'ব এতিয়া আমি E2 ৰ দিশটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম ইয়াত E2 ৰ দিশটো r ক্যাপৰ ডাইৰেকশনৰ অপোজিট হ'ব গতিকে অপোজিট হোৱাৰ কাৰণে আমি ডাইৰেকশনটো ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কি কৰিম ইয়াত আমি এটা নিগেটিভ সাইন দি দিম নিগেটিভ সাইন দি ইয়াত আমি r ক্যাপ লিখিম গতিকে এই নিগেটিভ সাইনটো ডাইৰেকশনৰ কাৰণে আহিছে আমি চাৰ্জৰ কাৰণে আমি নিগেটিভ সাইনটো লোৱা নাই চাৰ্জটো পজিটিভ এ হওক বা নিগেটিভ এ হওক আমি q এ লিখিছো ম্যাগনিটিউডটো লৈছো আৰু ডাইৰেকশনৰ কাৰণে আমি প্লাস আৰু মাইনাস দুইটা সিম্বলে ইউজ কৰিছো গতিকে পি বিন্দুত যে ইলেক্ট্ৰিক ফিল্ডখন পাম পি বিন্দুত আমি দুখন ইলেক্ট্ৰিক ফিল্ড একে সময়তে পাইছো যে পি বিন্দুত মুঠ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হোৱাট উইল বি দা ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড এট পি পি বিন্দুত লব্ধ বিদ্যুৎ ক্ষেত্ৰ কিমান হ'ব গতিকে পি বিন্দুত লব্ধ বিদ্যুৎ ক্ষেত্ৰ ক্যালকুলেট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব দুইখন ইলেক্ট্ৰিক ফিল্ড তাত আমি যোগ কৰিব লাগিব আৰু এই যোগটো হ'ব ভেক্টৰ যোগ নৰ্মেল যোগ আৰু ভেক্টৰ যোগৰ মাজত পাৰ্থক্য আছে ভেক্টৰ যোগ কৰিলে আমি হয় ডাইৰেকশনৰ কথাটো আমি কনসিডাৰ কৰিব লগা হয় গতিকে ইয়াত আমি ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা কথাই চিন্তা কৰি ল'ব লাগিব so resultant electric field at P resultant electric field at P বিন্দুত লব্ধ ক্ষেত্ৰ প্ৰাবল্য হ'ব লব্ধ ক্ষেত্ৰ প্ৰাবল্যটো মই ই আখৰ দি ৰিপ্ৰেজেন্ট কৰিছো ই is equal to হ'ব E1 plus E2 দুইটা ভেক্টৰ কোয়ান্টিটি
গতিকে আমি দুইটাৰ ওপৰতে ভেক্টৰ চিল দিব লাগিব। এতিয়া ভেলুবিলাক আমি যদি বহাই দিওঁ 1/4πε0 আমাৰ কমন আছে, q/4πε0 কমন আহিব, q ডিভাইডেড বাই 4πε0 এইটো আমাৰ কমন আহিব। তোমালোকে যেতিয়া ভেলুবিলাক বহাই দিবা চাবা q ডিভাইডেড বাই 4πε0 আমাৰ কমন আহিব। আৰু e1ৰ কাৰণে আছিলে 1 ডিভাইডেড বাই r মাইনাছ a আছিলে দেই, r মাইনাছ a। e1খন আছিলে r মাইনাছ a ডিষ্টেঞ্চ স্কোৱাৰ আছিলে, তাৰপিছত মাইনাছ চিন আহিব, এইটো 1 ডিভাইডেড বাই r প্লাছ a হ'ব, এইটো নেক্সটটো হোল স্কোৱাৰ ব্ৰেকেট ক্লোজ। নেক্সট তোমালোকে কি কৰিবা, এইটো সলভ কৰি দিয়া। q ডিভাইডেড বাই 4πε0। এতিয়া চাবা এইটো সলভ কেনেকৈ কৰিম। r মাইনাছ a r প্লাছ a, r মাইনাছ a ইনটু r প্লাছ a, গতিকে r স্কোৱাৰ মাইনাছ a স্কোৱাৰ, আৰু সিহঁতৰ হোল স্কোৱাৰবিলাক আগৰ পৰা আছে, গতিকে আমি ইয়াত হোল স্কোৱাৰটো ৰাখি দিম। তাৰপিছত নেক্সট আহিব a প্লাছ b হোল স্কোৱাৰ মাইনাছ a মাইনাছ b হোল স্কোৱাৰ, যিটো ফৰ্মুলা তোমালোকে এইটো ইয়াত এপ্লাই কৰি দিবা। গতিকে কিমান হ'ব 4ab, বা মই ফাৰ্ষ্ট লাইনটো মই কৈ দিছোঁ বাৰু, এইটো হ'ব r প্লাছ a হোল স্কোৱাৰ মাইনাছ r মাইনাছ a হোল স্কোৱাৰ। এতিয়া আমাৰ r কেপটো কিন্তু থাকিব, এইটো থাকি গৈছিলে মোৰ দিব r কেপ থাকিব। গতিকে আমাৰ সলভ হৈ গ'ল, অলমষ্ট সলভ হৈ গৈছে। ই ইজ ইকুৱেল টু থাকিবগৈ আমাৰ আল্টিমেটলি, ই ইকুৱেল টু থাকিব ইৰ ওপৰত ভেক্টৰ চিন q বাই 4πε0 কিন্তু আমাৰ আহিব 4ar r স্কোৱাৰ মাইনাছ a স্কোৱাৰ হোল স্কোৱাৰ r cap is the unit vector। এতিয়া তোমালোকে চাবা যে r আৰু a, rটো হৈছে ডাইপোলটোৰ চেণ্টাৰটোৰ পৰা o ৰ পৰা p পইণ্টলৈ ডিষ্টেঞ্চটো, এইটো হৈছে r, আৰু এইটো হৈছে o ৰ পৰা আমাৰ যিকেইটা মাইনাছ কিউ আৰু প্লাছ কিউ আছিলে, মাইনাছ কিউ এইটো প্লাছ কিউ, ইয়ালৈ যিটো ডিষ্টেঞ্চ a। গতিকে আৰৰ তুলনাত এটো বহুত সৰু হয়, আৰু মই অলপ আগতে কৈছিলোঁ যে ডাইপোলৰ কনচেপ্টটোত, যিটো ডাইপোলৰ কনচেপ্ট, তাতে মই কৈছিলোঁ যে ডাইপোল হ'বলৈ হ'লে দুটা আধানৰ মাজৰ ডিষ্টেঞ্চটো বহুত কম হ'ব লাগিব। এটা ডাইপোলত কি হয়, এটা ডাইপোল আমি তেতিয়াহে কওঁ যেতিয়া দুটা আধানৰ মান সমান হ'ব আৰু সিহঁতৰ মাজৰ দূৰত্বটো অতি কম হ'ব। গতিকে ইয়াত a is a very very small distance in comparison to r, আৰৰ তুলনাত এৰ মান অতি কম, a is very very smaller than r। গতিকে এইটো যিহেতু সৰু, গতিকে a স্কোৱাৰটো আৰু সৰু হ'ব, এইটোৱে সৰু, গতিকে ইয়াক যেতিয়া আমি স্কোৱাৰ কৰি দিম সি আৰু সৰু হৈ যাব, সৰু বস্তু এটাক স্কোৱাৰ কৰিলে সি আৰু সৰু হৈ যায়। চ' r স্কোৱাৰ মাইনাছ a স্কোৱাৰ এইটো অলমষ্ট ইকুৱেল টু r স্কোৱাৰ, তাৰমানে এই টাৰ্মটো অলমষ্ট 0 হৈ যাব। চ' r স্কোৱাৰ মাইনাছ a স্কোৱাৰ ইজ ইকুৱেল টু হ'ব r স্কোৱাৰ। গতিকে আমাৰ ই ইজ ইকুৱেল টু হ'ব, চ' ই ইকুৱেল টু হ'ব q বাই 4πε0 4ar ডিভাইডেড বাই r টু দি পাৱাৰ 4r কেপ। এটা r কেঞ্চেল যাব,
কিউব হ'ব এইটো গতিকে আমাৰ ফাইনেল ৰিজাল্টটো আহিব E is equal to Q divided by 4 pi epsilon naught 4a divided by r cube r cap. This is the final answer. এতিয়া তোমালোকে কি কৰিবা এটো আৰু অলপ ইজি কৰিব পাৰিবা কেনেকৈ কৰিব পাৰিবা এটো যদি আমি এনেকৈ লিখিব পাৰো টু এ into Q 2a into Q is equal to P dipole moment और जेते मैं वेक्टर यूज करिम 2a q r cap is equal to P vector. This is r cap. গতিকে আমি ই ঠাইত লিখিব পাৰিম E equal to আমি অলপ সিম্পলিফাই কৰি লিখো 1/4 pi epsilon naught 2 into 2a q divided by r cube और यार আমি r cap to ইয়াতে মই ওপৰত একেলগে লিখি দিছো r cap গতিকে আমাৰ আলটিমেট আনসাৰটো আহিব E equal to E is equal to 1/4 pi epsilon naught 2aq মানে হৈছে p so it is p vector और ইয়াত 2 to multiply হৈ আছে so 2p divided by r cube. So this is the result and we have seen that electric field at a point on the axial point due to dipole is 1/4 pi epsilon naught 2p divided by r cube. ইয়াত তোমালোকে এটা কথা মন কৰিবা যে here E proportional to 1/r cube হৈছে এটো মন কৰিবা নরমালি এখন ইলেক্ট্রিক ফিল্ড আমি কি পাও E proportional to 1/r square পাও but here in case of a dipole এনে হতে r square হয় আৰু in case of a dipole কি হ'ব proportional to r cube এই কথাটো মনত ৰাখবা E proportional to 1/r cube আৰু নরমাল এটা পয়েন্ট চার্জৰ ক্ষেত্ৰত কি হয় E proportional to 1/r square হয় গতিকে আমাৰ এটা ডাইপোলৰ কাৰণে আৰু এক্সিয়েল লাইনত ইলেক্ট্ৰিক ফিল্ডৰ যেটো আমাৰ ফাইনেল এক্সপ্ৰেছনটো হ'ব 1/4 pi epsilon 2p ওপৰত ভেক্টৰ সাইন দিব লাগিব হদে এটা ভেক্টৰ কোয়ান্টিটি ডিভাইডেড বাই r cube আমি নেক্সট ক্লাছত আমি ইয়াৰ সেকেন্ড এপ্লিকেশনটো পঢ়িম তাৰ মানে যদি p পইণ্টটো ইকুৱেটৰিয়েল লাইনত থাকে তেনে ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটি কিমান হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশনটো কোনটো দিশত হ'ব এটো আমি নেক্সট এপ্লিকেশন টোত ব্যৱহাৰ কৰি নেক্সট ক্লাছত আমি তাৰ ডেৰিভেশনটো উলিয়াম